এই ভূমিত য'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলোঁ, এই মাটি কোনে দখল কৰি আছিলে? অচিনাকি মানুহসকলে এই মাটি দখল কৰি আছিলে। আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক দায়িত্ব দিছিলে যে এই অচিনাকি মানুহসকলক বৰদোৱা থানৰ পৰা উচ্ছেদ কৰিব লাগে আৰু ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে। অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ। চাৰিওফালে আমি এছাম মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ আছো, যিসকলে শংকৰ আৰু মাধৱৰ জীৱন দৰ্শন বুজি নাপায়। কেইদিনমান আগতে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাত কৈছিলোঁ যে আমি সাৱধান হ'ব লাগিব, আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল, শংকৰ আৰু আজান ফকীৰ নাছিল। সেকুলাৰিজিম কৰা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে। মই তেওঁলোকক সোঁৱৰাই দিব খোজো, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা, তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহ'ব, আন কোনো নাম জড়িত কৰা নহ'ব। শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা আৰু সূৰ্য আৰু চন্দ্ৰ থকালৈকে শংকৰ মাধৱ আমাৰ গুৰু দুয়োজনা আমাৰ মাজত জীয়াই থাকিব। যে বিকাশৰ লগে লগে আমাৰ জাতিৰ পৰিচয়ও থাকিব লাগিব, জাতিৰ অস্তিত্বও থাকিব লাগিব। যদি জাতিৰ পৰিচয় নাথাকে বিকাশৰ কোনো মূল্য থাকিব নোৱাৰে। বিকাশ আৰু জাতিৰ পৰিচয় যেতিয়া দুইটা একেলগে যাব, অসমীয়া জাতি বিশ্বৰ ভিতৰতে এটা মহাজাতিলৈ ৰূপান্তৰ হ'ব। অসমৰ সত্ৰ, অসমৰ বনজ, অসমৰ ভিজিআৰ পিজিআৰ, এই গোটেইবিলাকত আজি আমি সেই অচিনাকি মানুহসকলক উচ্ছেদ কৰি 1,45,000 বিঘা মাটি আজি আমি জাতিটোৰ বাবে মুকলি কৰিছোঁ। আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে যেতিয়ালৈকে আমাৰ দেহত শক্তি থাকিব, এই অচিনাকি লোকসকলক আমি শান্তিত অসম ভূমিত থাকিবলৈ নিদিওঁ। এই সংকল্প আজি বৰদোৱা থানৰ পৰাই মই ল'ব বিচাৰিছোঁ। আজিৰ সভাত উপস্থিত সকলো ৰাইজৰ জৰিয়তে মই অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব। আজিৰ এই সভাতে মই সকলো অচিনাকি লোকক আহ্বান জনাম যে যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক, আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে, এই কথা আপোনালোকে মনত ৰাখিব। এতিয়া জাতি জাগিছে, জাতি জাগিব আৰু এই জাতিয়ে শংকৰ মাধৱৰ প্ৰেৰণাৰে এই জাতিক মহাশক্তিলৈ ৰূপান্তৰ কৰিব।